দুগ্ধ বিপ্লৱ আৰম্ভ হৈছে চতিয়াত। আগতে গুজৰাটত হৈছিলে, গুজৰাটৰ পৰা এতিয়া অসমত চতিয়াত ফাৰ্ষ্ট ষ্টাৰ্ট হৈছে, একমাত্ৰ পদ্মজী ছাৰৰ কাৰণে। আপোনাৰ ছাৰে যেতিয়া মানে কৰ্ণালৰ পৰা গৰুবিলাক আনিছিলে, আনোতে মইতো এয়াই টেকনিচিয়ান, তাত এয়াই কৰোঁ, গৰুবিলাক ইঞ্জেকশ্যন কৰোঁ। ছাৰে মোক এজনী গৰু চাহিৱাল গৰুজনী উপহাৰ দিছিলে, চেউৰী গৰু আনি প্ৰতিপাল কৰিলোঁ। কৰাৰ পিছত তাই হিতত আহিল, এয়াই কৰিলোঁ। তাৰ নেক্সট ইয়াৰ তাই পোৱালি দিলে। প্ৰথমবাৰ পোৱালি দিছিলে 22 লিটাৰ প্লাছ গাখীৰ পাইছিলোঁ মই। তাৰ নেক্সট এবাৰ যেতিয়া জগিলে, তাই ফাৰ্ষ্ট মানে 26 লিটাৰ গাখীৰ মই পোৱালি নবনাই পালোঁ। কাৰণ 30 লিটাৰ তাই দিবই, বেছি দিলেও কম নিদিব কিজানি। গতিকে দুগ্ধ বিপ্লৱ এনেকৈ আৰম্ভ হৈছে। আৰু চতিয়া সমষ্টিত দুগ্ধ বিপ্লৱ আৰু মানে ভবাতকৈ আৰু বেছি মানে আৰু বহুত দূৰ আগবাঢ়ে বুলি মোৰ দৃঢ় বিশ্বাস। সদনত দুগৰাকী বিধায়কে অভিযোগ আনিছে যে 50 গ্ৰাম 100 গ্ৰাম এজনী কৰি গাখীৰ দিয়ে। তেওঁলোকক আপুনি কেনেদৰে প্ৰত্যাহ্বান জনাব? মই তেওঁলোকক ইয়াৰ পৰাই প্ৰত্যাহ্বান জনাইছোঁ, তেওঁলোক আহক, চতিয়ালৈ আহক, কন্যাকালৈ আহক, মোৰ ঘৰলৈ মাতিছে তেওঁলোকক, দুজন আহক। মোৰ ঘৰত গৰু খীৰাম তেওঁলোকৰ সন্মুখত, তেওঁলোকক নিজে চাহ বনাই মই খুৱাম, আদৰণি জনাইছোঁ। আৰু তেওঁলোক যদি অসমৰ মানুহ হয়, তেওঁ নিজেই চাওকচোন কথাবিলাক ভাবি। অখিল গগৈ ডাঙৰীয়ে যি কৈ আছে, নিজে হাঁহি উঠা কথা। তেওঁ সমষ্টিত কিজানি তেওঁ কৰিছেনে ক'ব নোৱাৰোঁ। যদি তেওঁ কম কৰি মানে শিকিবলগীয়া আছে, চতিয়ালৈ আহক, ছাৰৰ পৰা শিকক কথাবিলাক। আচলতে সমালোচনা কৰিব লাগে বাবে তেওঁলোকে এনেদৰে কৈছে নেকি? আচলতে মোৰ বোধ হয় তেনেকুৱা এটা ইংগিত পাওঁ মানে। কাৰণ কামৰ মানুহ হ'লে তেনেকৈ কৰিব মানে কথা ক'ব সাহ কৰিব নোৱাৰিব, যে তেওঁ নিজে সঁচাকৈ কামৰ মানুহ হয়। গৰু খুঁটিৰ প্ৰকল্পৰ কথা তেওঁলোকে ইটিকিং কৰি কথা কয়। গৰু খুঁটিৰ কথাটো আচলতে চাওক, নেপায় তেনেকৈ ক'লে। কন্যাকা যেতিয়া দুগ্ধ বিপ্লৱ আৰম্ভ হ'ল, তাৰ পিছত মানে গৰু খুঁটি আৰম্ভ হৈছিল। কন্যাকা যে গৰুবিলাক বাহিৰৰ পৰা আহে, আপুনি চাব ভেটেনেৰি ডিপাৰ্টমেণ্টৰ এটা নিয়ম আছে। এজনী গৰু কিনিলে তাত কেইদিনমান ৰাখিব লাগে, ৰাখি অনাৰ পিছত ইয়াত এডজাষ্ট হ'বলৈ মিনিমাম আপোনাৰ কেইদিনমান সময় লাগিব। লাহে লাহে এডজাষ্ট হৈ আহিবলৈ, তেতিয়াহে আপোনাৰ গাখীৰ বাঢ়িব বা তাৰ বেমাৰ আজাৰ নিৰ্বাহ হৈ পেলাই অকণমান ফাৰ্মখন প্ৰগ্ৰেছ হ'ব। গতিকে তেওঁলোকে ভাবিব লাগে যে এটা বস্তু আজি ৰোপণ কৰিলে যে কাইলৈ ভাল হ'ব, সেইটো হ'ব নোৱাৰে। আৰু মোৰ নিজৰ দৃঢ় বিশ্বাস, পদ্মজী ছাৰে যিটো কাম কৰিব, তাত কিন্তু আপুনি বাধা দি ৰখাটো বা কামটো নহ'ব বুলি কোৱাটো মানে মই কেতিয়াও বিশ্বাস কৰিব নোৱাৰোঁ। আৰু ছাৰৰ কথা কি মানে মই চাওঁ, ছাৰ সদায় পাই থাকোঁ, ছাৰে নহ'ব বুলি কোৱা কথা ছাৰে কোনোবাই বেয়া পায়। আৰু কোনো ক্ষেত্ৰত মই নিজেই পাই আছোঁ, প্ৰমাণ পাইছোঁ। আপুনি নিবনুৱাসকললৈ কি আহ্বান জনাব? নিবনুৱাসকলক কওঁ, হাতে কামে কৰক, কাম কৰক, ফাৰ্ম কৰক, গাখীৰ বেচক। খালি এটা কথা কওঁ, সকলো কৈছোঁ আপোনালোকৰ মাধ্যমৰ দ্বাৰা, অসমবাসী ৰাইজৰ মই যুৱ প্ৰজন্মক কৈছোঁ, সোনকালে কিন্তু বিচনা এৰিবই লাগিব। সোনকালে বিচনা এৰক, কাম এৰক, সকলোৰে পৰিয়ালবিলাক নিশ্চয় সুখে শান্তিৰে মানে থাকিব পৰা এটা পৰিৱেশ গঢ় লৈ উঠিব। এই মই আপোনালোক ইতিমধ্যে বহু যুৱকে গোপালনৰ যোগেদি স্বাৱলম্বিতা পথ বাছি লৈছে। পাইছে। কাৰণ মই এতিয়া চাওক, দৈনিক আগতে যেতিয়া মোৰ গৰু মানে 2007 চনৰ পৰা ছাৰ আপোনাক কৈছোঁ যে ছাৰে মোক পইচা দিছিলে, সেই পইচা লৈ পেলাই মই আগবাঢ়ি গ'লোঁ 10,000 টকা লৈ পেলাই। তাৰপিছত গৰু 18জনী গৰু হৈছিলে, গাখীৰ বেচিবলৈ মোৰ জেগা নাছিল তেতিয়া 2007 চনত। তাৰপৰা গৈ যেতিয়া ছাৰে যে মিল্ক প্লাণ্ট বহালে, এতিয়াতো প্ৰব্লেম নাই, গাখীৰ যিমান প্ৰডাক্ট হ'ব তাত দিব পৰা এটা ঠাই পালোঁ।